প্ৰথমতে আমি শুনিলো আমাৰ ভাইও বেহেনো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৈছিল। भाइयों बहनों लिख करके रखिए 16 मई के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार रखेंगे। হয় ভাইও বেহেনো লিখি ৰাখক 16 মে পিছত প্ৰতিজন বাংলাদেশীয়ে তালি টোপোলা বান্ধিব লাগিব। নিৰ্বাচনী প্ৰচাৰত এসময়ত প্ৰচাৰ চলাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল আৰু সেইখন দেশত আজি পৰ্যন্ত লিখি ৰখা 16 মেটো আহি পোৱা নাই। চৰকাৰখনে বিদেশী খেদাৰ বিপৰীতে বিদেশী আনিবৰ বাবে আইন প্ৰস্তুত কৰিলে আৰু আজি আমাৰ দেশত এজনৰ পিছত আন এজন নাগৰিকক বিদেশী নাগৰিকক আহি আমাৰ ভাৰতবৰ্ষৰ নাগৰিকত্ব প্ৰদান কৰি থকা হৈছে। যদি কাৰ নামৰ আইনখনৰ জৰিয়তে বিদেশী নাহে তেতিয়াহ'লে কাৰ নামৰ আইনখন অনাৰ প্ৰয়োজনীয়তা কি আছিল? ভাৰতৰ নাগৰিকত্ব কেনেকৈ ল'ব পাৰি পূৰ্বতে সংবিধানত কিছু নিয়ম আছে আৰু সেই নিয়মৰ মতেই ভাৰতবৰ্ষৰ নাগৰিকত্ব বিদেশী নাগৰিকে লৈ আছে। কিন্তু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা যিসমূহ অনুপ্ৰৱেশকাৰী তেখেতলোকক বিতৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে যি শ্লোগান দিছিল, যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি কাৰ্যত কৰাৰ বিপৰীতে চৰকাৰখনে কাৰ নামৰ আইনখন আনি ভাৰতবৰ্ষত তথা অসমত বিদেশীক দলিচা পাৰি দিয়াৰ দৰে কাৰ্য কৰিলে। আৰু তাৰ পিছতে আমি দেখিবলৈ পাইছোঁ, চাওক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে শিক্ষা লোৱা প্ৰয়োজন। আমেৰিকা যুক্তৰাষ্ট্ৰই যদিও নিষ্ঠুৰভাৱে কঠোৰভাৱে বিদেশী নাগৰিকক বিতৰণ কৰা ব্যৱস্থা লৈছে, কিন্তু সেয়া প্ৰয়োজন আছিল। আমি আমেৰিকা যুক্তৰাষ্ট্ৰত যি ধৰণে প্ৰৱাসী ভাৰতীয়সকলক আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী বুলি কৈ যি ধৰণে হাতত হেংকাপ ভৰিত শিকলি লগাই তেখেতলোকৰ সেনাৰ হেলিকপ্টাৰত উঠাই যি ধৰণে কঠোৰভাৱে ভাৰতলৈ পঠিয়াই দিছে, এই কাৰ্য আমি অমানৱীয় আৰু নিন্দা কৰিছোঁ। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই বিদেশী খেদাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছে এয়া সঁচাকৈ প্ৰশংসনীয়। কিন্তু ভাৰত চৰকাৰে অসম তথা ভাৰতবৰ্ষত বসবাস কৰি থকা যিসমূহ লাখ লাখ বিদেশী, এই বিদেশীসমূহক কেতিয়া বিতৰণ কৰিব? তেখেতলোকে নিৰ্বাচনৰ আগমুহূৰ্তত যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কেতিয়া ৰক্ষা কৰিব? তেখেতলোকে নিৰ্বাচনৰ আগত কৈছিল লিখি ৰাখক 16 মে পিছত সকলো বিদেশীয়ে তালি টোপোলা বান্ধিব লাগিব। আজি তাৰিখত তালি টোপোলা আমাৰ ভাৰতবৰ্ষ তথা অসমত বন্ধাৰ বিপৰীতে এতিয়া বিদেশৰ পৰা তালি টোপোলা লৈ অসমলৈ বিদেশী আহি আছে। আমি পুনৰ কৈছোঁ, আমেৰিকাই যি কাৰ্য আমাৰ ভাৰতীয়সকলৰ ওপৰত কৰিছে, হাতত হেংকাপ ভৰিত শিকলি লগাই যি ধৰণে সেনাৰ হেলিকপ্টাৰত উঠাই অতি বৰ্বৰ আৰু অমানৱীয়ভাৱে যি ধৰণে তেখেতলোকক অত্যাচাৰ কৰি ভাৰতৰ ভূমিত থৈ গৈছে, ইয়াক আমি নিন্দা কৰিছোঁ। আমেৰিকাই বিদেশী বিতৰণ কৰিছে, সন্মানজনকভাৱে কৰক। আমেৰিকাত যদি অবৈধভাৱে বিদেশী আছে তেতিয়াহ'লে বিতৰণ কৰক। আৰু আমাৰ ভাৰতবৰ্ষতো আমি আন্দোলন কৰি আছোঁ, ভাৰতবৰ্ষ তথা অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব লাগে, বিদেশী বিতৰণ কৰিব লাগে। কোনো কাৰণতে অসমক বিদেশী ডাষ্টবিন বনাবলৈ দিয়া নহ'ব, এই কথাবোৰ আমি কৈ আছোঁ। আৰু আমেৰিকাই যি ধৰণে সিদ্ধান্ত লৈছে এয়া প্ৰশংসনীয়, কিন্তু যি অমানৱীয় কাৰ্য কৰিছে আমাৰ ভাৰতীয়ৰ ওপৰত, ইয়াক আমি নিন্দা কৰিছোঁ। গতিকে এই কাৰ্য যি আমেৰিকাই কৰিছে, ইয়াৰ বিৰুদ্ধে আমাৰ যি বৈদেশিক মন্ত্ৰী আছে তেখেতলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত যোগাযোগ কৰিব লাগে আৰু যোগাযোগ কৰি যাতে আমাৰ যিসমূহ ভাৰতীয়ই আমেৰিকাত অবৈধভাৱে বসবাস কৰি আছে তেখেতলোকক সন্মান সহকাৰে ভাৰতলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰক। আৰু যিসমূহ আমাৰ ভাৰতবৰ্ষত অবৈধ বিদেশী আছে তেখেতলোককো সন্মান সহকাৰে ভাৰতবৰ্ষৰ পৰা নিজৰ ৰাষ্ট্ৰলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে।